যিসকলে এতিয়াও চৰকাৰী টয়লেট লাভ কৰা নাই, বৰ্তমান কিন্তু চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। চাই ল'ব যে কেনেকুৱাকৈ আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত এপ্লাই কৰিব, সম্পূৰ্ণ প্ৰচেছ চাই লওক। এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে SBM লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে ওপৰত চিটিজেন ৰেজিষ্ট্ৰেশ্যন। যিহেতু আপোনালোকে এতিয়াও এপ্লাই কৰা নাই, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনাৰ যিটো মোবাইল নম্বৰ আছে, আপোনালোকে ইয়াত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ বহাই দিব। মোবাইল নম্বৰটো বহাই দি আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত বা এতিয়া আৰু এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ফুল নেম বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ আছে, ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব, মেল হয় নে ফিমেল হয়। তাৰপিছত ইয়াত চাব দি আছে এড্ৰেছ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দি চেণ্ড OTP-ত ক্লিক কৰিব। এতিয়া আপোনাৰ কিন্তু ফোন নম্বৰত এতিয়া OTP আহি যাব। ইয়াত চাব দি আছে ইণ্টাৰ OTP। এতিয়া আপোনাৰ মোবাইলত যি OTP আহি যায়, এতিয়া আপোনালোকে OTP-টো বহাই দি ফাৰ্ষ্ট ইয়াত চাব দি আছে ভেৰিফাই OTP। ভেৰিফাই OTP-ত ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট কিন্তু আপোনালোকৰ OTP-টো ভেৰিফাই কৰিব লাগিব। সেইকাৰণে আপোনালোকে ইয়াত OTP-টো বহাই দি ভেৰিফাই OTP-ত ক্লিক কৰিব। তাৰপিছত তলত যিটো কেপচা দি আছে, এতিয়া আপোনাৰ তাত যিটো নম্বৰ বা যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ৰেজিষ্টাৰ হৈ গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। এতিয়া ইয়াত দেখুৱাই দিছে ছাকচেছফুল হৈ গৈছে, আপোনাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ গৈছে। এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰিব। ইয়াত যিটো আপোনালোকে ফোন নম্বৰ ৰেজিষ্টাৰ কৰিলে, এতিয়া আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফোন নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে গেট OTP-ত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰত আৰু এবাৰ OTP আহি যাব। OTP-টো বহাই দিব। তলত যিটো কেপচা দি আছে, কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ প্ৰফাইলটো অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত এপ্লাই কৰিব, ইয়াত চাব ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে নিউ এপ্লিকেশ্যন। এতিয়া আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নাম আছে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ভিলেজৰ নাম আছে, আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দি আছে হবিছৰ নাম, ইয়াতো আপোনালোকৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ইয়াত ফুল নেম বহাই দিব। যেনেকুৱাকৈ আপোনালোকৰ আধাৰ কাৰ্ডত নাম দি আছে, ইয়াত আপোনাৰ ফুল নেম বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব বক্স দি আছে, আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিপ মাৰ্ক দিব। ইয়াত চাব দি আছে ভেৰিফাই আধাৰ নম্বৰ। এতিয়া আপোনালোকে কিন্তু ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। আপোনালোকে ইয়াত সকলো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব। লোডিং ল'ব, ইয়াত দেখুৱাই দিব
ভেৰিফাই ছাকচেছফুল। তাৰে পিছত যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰে পিছত যিটো আপোনাৰ জেণ্ডাৰ হয় আপোনালোকে ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰে পিছত যিটো আপোনালোকৰ কেটাগৰী হয় ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ কেটাগৰী আহি যাব, আপোনাৰ কেটাগৰী চিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি তাৰপিছত ইয়াত আহি যাব সাব কেটাগৰী, আপোনালোকে ইয়াত ক্লিক কৰি আপোনাৰ সাব কেটাগৰী চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ নাম, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ অলৰেডি আহি যাব। তাৰপিছত ইয়াত চাব দিছে মোবাইল নম্বৰ, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে এড্ৰেছ, এতিয়া আপোনালোকৰ যিটো গাঁৱৰ নাম আছে বা যিটো আপোনালোকৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ। এতিয়া ফাৰ্ষ্ট চাব দি আছে IFC কোড নম্বৰ, ফাৰ্ষ্ট যিটো আপোনাৰ বেংকৰ IFC কোড নম্বৰ আছে ইয়াত আপোনাৰ IFC কোড নম্বৰটো বহাই দিব। তাৰপিছত কিন্তু ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো সম্পূৰ্ণ আহি যাব, আপোনালোকে ইয়াত আৰু একো বহাই দিব নালাগে। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ IFC কোড নম্বৰটো বহাই দিব, ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। তাৰপিছত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত চাব দিয়া আছে একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ, আপোনালোকে দুয়োটা ঘৰত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ বহাই দিব যাতে ইয়াত ভুল নহয়, নহ'লে কিন্তু আপোনালোকৰ পইচাটো বেলেগ একাউণ্টত সোমাই যাব। সেইকাৰণে আপোনালোকে ভালকৈ চাই ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰে পিছত যিটো আপোনালোকৰ বেংকৰ পাছবুকটো আছে পাছবুকৰ ফটো তুলি বা স্কেন কৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ফটোৰ কেবিটি কিন্তু 200 KB তলত হ'ব লাগিব, নহ'লে কিন্তু ইয়াত ফটোটো আপলোড নহ'ব। আপোনাৰ বেংকৰ পাছবুকটো ফটো তুলি অথবা স্কেনিং কৰি আপোনালোকে ইয়াত আপলোড কৰি দি দিব। তাৰপিছত তলত চাব দি আছে এপ্লাই, তাৰপিছত আপোনালোকে ইয়াত সকলো বহাই দি এপ্লাইত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। এটা কিন্তু একনলেজমেণ্ট নম্বৰ আহি যাব বা এটা কিন্তু ফৰ্ম আহি যাব, আপোনালোকে এইটো ফৰ্ম প্ৰিণ্ট কৰিব অথবা যদি আপোনালোকে নিজে কৰি আছে আপোনালোকে সেইটো PDF মোবাইলত ছেভ কৰিব। আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে ফাৰ্ষ্ট ইয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন কপিটো আছে আপোনালোকে ফাৰ্ষ্ট সেইটো কপি প্ৰিণ্ট কৰিব। তাৰপিছত ইয়াৰ লগত আপোনালোকৰ ডকুমেণ্ট, আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড, আপোনাৰ সকলো ডকুমেণ্ট লৈ আৰু এইটো ফৰ্ম যিটো এপ্লিকেশ্যন ফৰ্ম ইয়াৰ পৰা আহিব, আপোনালোকে সকলো ডকুমেণ্ট আৰু এইটো ফৰ্ম লৈ যিটো আপোনালোকে আপোনাৰ পঞ্চায়ত আছে আপোনালোকে তাত যাই জমা কৰিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব, আপোনাৰ পেলোডৰ কাৰণে জিঅ'টেক কৰিব। তাৰপিছত কিন্তু আপোনালোকে পেলোডৰ পইচা লাভ কৰিব। যিসকলৰ ঘৰত টয়লেট নাই আৰু এতিয়ালৈকে চৰকাৰী টয়লেটটো লাভ কৰা নাই সেইসকলে আজিয়ে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা অনলাইনত এপ্লিকেশ্যন কৰক আৰু আপোনালোকে চৰকাৰী টয়লেটটো লাভ কৰক। সেইকাৰণে যিসকলৰ টয়লেট নাই আপোনালোকে অতি সোনকালে SBM অফিচিয়েল ৱেবছাইটত যাই টয়লেটৰ কাৰণে অনলাইনত আজিয়ে এপ্লিকেশ্যন কৰক। আজিৰ পৰা কিন্তু আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে চৰকাৰী টয়লেটৰ, সেইকাৰণে আপোনালোকে আজিয়ে এপ্লিকেশ্যন কৰক।